অভিনেতা প্ৰাঞ্জল শইকীয়াৰ খবৰটো পালেনে? চিৰসেউজ অভিনেতা প্ৰাঞ্জল শইকীয়াৰ হঠাৎ আহি পৰিছে এটা অতিকৈ বিশেষ খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আহি পৰিছে অসমৰ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াদেৱৰ এটা অতিকৈ বিশেষ খবৰ। এই মুহূৰ্তত আপোনালোকক জনাবলৈ সবিশেষ আপোনালোকক জনাম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। মোৰ আপোনাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ জনপ্ৰিয় বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াদেৱৰ খবৰত আনন্দিত হৈ পৰিছে অনুৰাগী। সামাজিক মাধ্যমত অনুৰাগীসকলে চিৰসেউজ অভিনেতা প্ৰাঞ্জল শইকীয়াদেৱক শুভেচ্ছা জ্ঞাপন কৰিছে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াদেৱক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোকে আচৰিত কৰি অসমৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াদেৱে অনুৰাগীক প্ৰদান কৰিছে এটা অতি সুখবৰ। অসমৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াদেৱৰ ভাল খবৰটো হ'ল যে অতি শীঘ্ৰেই তেওঁৰ এখন নতুন অসমীয়া চিনেমা আহি আছে আৰু সামাজিক মাধ্যমত বৰ্তমান এই খবৰ বিয়পি পৰিছে। উল্লেখযোগ্য যে ৰূপতীৰ্থৰ যাত্ৰী নামৰ এখন নতুন অসমীয়া চিনেমা অভিনেতা প্ৰাঞ্জল শইকীয়াদেৱৰ বৰ্তমান শ্বুটিং আৰম্ভ হৈছে আৰু খুব সোনকালেই চিনেমাখন অনুৰাগীয়ে চাবলৈ পাব। আজিলৈ ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।